সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল। আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথমৰ পৰা আৰম্ভ কৰি দিছোঁ। এয়া বৰ্তমান মই গুচাই আছোঁ পিঁয়াজ, এইফালে নহৰু, আদা, ধনিয়া, লগতে এয়া মাংস। কি মাংস বাৰু আপোনালোকে অনুমান কৰিব পাৰিছেনে? যে কি নহওক মই আপোনালোকক কৈ আছোঁ। মাংসৰ লগতে পিঁয়াজখিনিও সৰু সৰুকৈ কাটি ল'লোঁ, ধনিয়াখিনি ধুনীয়াকৈ ধুই ল'লোঁ, কেৰাহী পাতিলোঁ, তেল গৰম হৈছে। এইফালে আমাৰ মিনুটোৱে মনে মনে চাই আছে। এয়া নহৰু, নিমখ, হালধি, আজৱাইন যিকোনো চব্জিত দিলে মানে ভাল লাগে আৰু দিয়কচোন। পাছফালৰ ছাইডটো এটা ভুমুক মাৰি দেখুৱাই দিছোঁ। যেই নহওক মই বনাবলৈ লৈছোঁ ছাগলী মাংস। এইখিনি মানে দুদিনমান হ'ল ফ্ৰিজত সোমাই আছিলে, সেইবাবে আপোনালোকে প্ৰথমতে গোটাকৈ দেখিলে। তেলখিনি গৰম হোৱাৰ লগে লগে অকণমান আজৱাইন দি দিলোঁ। পিঁয়াজখিনি একেলগতে কিয় কৰিছোঁ জানেনে? মাংসখিনি মই আজি মানে জোল হিচাপত নবনাওঁ আৰু অলপ ভাজিম মানে। বহুত দেৰি যদি ভজা হয়, 45 মিনিটৰ অধিক ভাজিলে আপোনাৰ সুন্দৰকৈ ছাগলী মাংস সিজি যায়। নিমখো দি দিলোঁ জোখমতে, হালধি আৰু নিমখ জোখমতে দিছোঁ, অলপ আজৱাইন দিছোঁ। বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু আদা নহৰু দিমেই আৰু লগত ধনিয়া দিব লাগিব। এয়া মাংসখিনি ভাজি আছোঁ, লগতে তেলখিনি মানে ওলাই পৰিছে সুন্দৰকৈ। যে কি নহওক লগত এটা বস্তু দি দিছোঁ। এয়া চব কেইপিচমান ৰঙালাও। ছাগলী মাংসৰ সৈতে ৰঙালাও কোনে কোনে খাই নাজানো। এইফালে বৰুদাই পিচি আছে নহৰু। হৈ যাব বৰুদা। যদিহে মই ছাগলী মাংস বনাওঁ তেতিয়া নহৰু আদা অলপ বেছিকৈ দিওঁ। লগতে শেষত আৰু এটা বস্তু দিম বাৰু, অকণমানকৈ আপোনালোকক দেখুৱাইছিলোঁ, আপোনালোকে নিশ্চয় ধৰিব পৰা নাই, মই কৈ আছোঁ। এয়া এতিয়া নহৰু যোগ কৰিবলৈ দিছোঁ আমাৰ বৰুদাক। আৰু ধৰক জলকীয়া অলপ বেছি দিয়া হয়। আদাখিনি দেৰিকৈ দিম, এতিয়া নহৰু দি লৈছোঁ আৰু 10-15 মিনিট সুন্দৰকৈ ভাজি দিছোঁ। ছাগলী মাংস সিজোতে বহুত টাইম লাগে, সেইটো সকলোৱে জানে। এতিয়া দুগিলাচমান পানীও যোগ কৰিব লাগিব, সিজিব লাগিব। সেয়া 15 মিনিটৰ পাছত দেখুৱাইছোঁ। অকণমান এতিয়া আদা যোগ কৰিছোঁ। মই আদা দুবাৰ যোগ কৰোঁ, কেলৈ কওকচোন? ছাগলী মাংসটো নহ'লে গোন্ধায়, সেইবাবে। এতিয়া ভাজি থকা মাছ ভাগতে দি দিলোঁ, শেষতো এবাৰ দিব লাগিব। যেই নহওক এতিয়া অকণমান পানী দিবই লাগিব, সিজাব লাগিব। এয়া খুব ধুনীয়াকৈ সিজাই লওঁ, তাৰপিছতে দেখুৱাই আছোঁ। প্ৰায় সিজিলে। এতিয়া দৈ মিশ্ৰণ কৰিছোঁ, টেঙা দৈ। ছাগলী মাংসত টেঙা দৈ মিশ্ৰণ কৰি খাই চাবচোন, বহুতেই ভাল লাগে, টেষ্টি হয় মানে। এতিয়া আকৌ 15 মিনিট উতলাব লাগিব, পানীখিনি অলপ শুকাই যাব লাগিব যে, সেইবাবে। তেলটো প্ৰায় নাইকিয়া হৈ গৈছে, চাওকচোন। অলপ দেৰি উতলাৰ পাছততো একেবাৰে তেলটো নাইকিয়া হৈ যায়, যিহেতু টেঙা দৈ। মাংস বনাই ৰেডি, ৰঙালাওৰ লগত ছাগলী মাংস। দৈ মিশ্ৰণ কৰিছোঁ, দেখিলে আপোনালোকে। এইফালে 4টাৰ বাবে 4টা বাতি, টিফিন, এইফালে কাঁহী, সকলোখিনি গোটাই লৈছোঁ। এতিয়া দুপৰীয়া সময়, গৰমে গৰমে খোৱাহে কথা আৰু। কেনেকুৱা লাগিলে জনাব দেই। শেষত যে ধনিয়া দিলোঁ, হয়তো দেখুৱাই দিয়া নহ'লেই। এতিয়া আমি খাই লওঁ। আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগিলে লাইক কমেণ্ট কৰিব।